हेलो गाइस या 22 जुलाई হয় 22 जुलाई তাৰিখত মই ক'ত গৈছিলোঁ বাৰু আপোনালোকে ভিডিঅ'টো আগলৈ সম্পূৰ্ণ চাই গৈ থাকিব কোনোৱেই নকটাকে তেতিয়া গম পাব এই আলি দেখিছে দুই সাইডে ইয়া ইয়েলো কালাৰ ইয়া ফ্লেগ আই দিছে ইয়া চাই থাকক আপোনালোকে হা মই এতিয়া আহিছো মানে এতিয়া ইয়া ভিডিঅ'টো এতিয়া ইয়াৰ আৰম্ভ কৰিছোঁ মানে 11:30 বাজিলে এতিয়া আৰম্ভ কৰিছোঁ এতিয়া আহিছোঁ ইয়াত নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়লৈ ইয়াত কিবা কৰ্মশালা পাতি আছে কি কৰ্মশালা পাতিছে বাৰু দেখাম আপোনালোকক ভিতৰলৈ সোমাই যাওঁ বল আপোনালোকে চাব ইয়াত পাতিছে লোকনৃত্য গীত বাদ্যৰ প্ৰশিক্ষণ কৰ্মশালা ইয়া 21 তাৰিখৰ পৰা 27 তাৰিখলৈকে হ'ব আজি দ্বিতীয় দিন মানে আৰু ইয়া বাকিকেইটা দিন 27 তাৰিখলৈকে আছে এতিয়া মই কলেজৰ ইয়া গেটৰ ভিতৰৰ ফালে সোমাই গৈ আছোঁ গৈ মেলি আৰু প্ৰথমতে দেখাম বাৰু ক'ত কি প্ৰশিক্ষণ কৰ্মশালা পাতিছে আপোনালোকে চাই থাকক এয়া প্ৰথমতে মই আপোনালোকক দেখাইছোঁ ইয়া লোকনৃত্য পৰিৱেশন কৰা য'ত কৰিছে মানে সেই ঠাইডোখৰ দেখাইছোঁ এইবিলাক দেখিছোঁ ছোৱালী কৰি আছে আৰু বোৱাৰীও আছে বাৰু লগত মহিলা অকল ছোৱালীয়ে নহয় ল'ৰা নাই কিন্তু চব গোটেইখিনি আৰু ছোৱালী আৰু মহিলা ইয়া কেনেদৰে বাৰু ক'ত নাচিছে আপোনালোকক দেখাই দিছোঁ হা নৃত্য পৰিৱেশন কৰিছে কেনেদৰে অকল নৃত্য বুলিয়ে নহয় আৰু নৃত্য লোকনৃত্য শিকাবলৈ আহিছে গীত লোকবাদ্য এইবিলাক ঢোল বাঁহী আৰু লতৰা এইবিলাকো শিকাবলৈ আহিছে তেওঁলোককো দেখাম বাৰু আগতে ইয়াৰ নৃত্যটোকে দেখাই লৈছোঁ আৰু এনেকুৱা লোকনৃত্যটোকে কেনেদৰে নাচিছে এইবিলাক আহিছে কিছুমান আহিছে ধুবুৰীৰ পৰা কোচবিহাৰ গুৱাহাটী এনেকৈ বহুত দূৰৰ পৰা আহিছে তেওঁলোকে ইয়াত কৰ্মশালা পাতিবৰ কাৰণে এয়া চাই গৈ থাকক আগলৈ সম্পূৰ্ণকৈ হা राजा हरिश्चंद्र पाला আছে হাতটা পালা আছে এইখিনি বস্তু সবে জানিব লাগিব যদি কিছুমান প্ৰশ্ন কৰে কুশল মানে বাকীখিনি জানিব লাগিব ফুল অলপমান লিখা আছে সকলোৱে লিখি ল'ব আৰু ইয়াৰ পিছত হুদুম আছে হুদুমটো হ'ল আমাৰ কি কালিতো কৈছে নেকি এতিয়া আমি বাৰিষা দিনত মানে সবাই খেতিয়ক মানুহ খেতি কৰিব লাগিব যেতিয়া বাৰিষা দিনত খেতি কৰা সময়ত খৰাং পানী নাপাওঁ আমি খেতি কৰিব কাৰণে তেতিয়া কি বৰুণ দেৱতাক পানীৰ কাৰণে আৰাধনা কৰি পূজা কৰে আমাক পানী দিয়ক আমি পানীখিনি পালে খেতি কৰিব পাৰিম বোলে আমাৰ উপায় নাই সেইকাৰণে অকল মহিলাসকলে নিৰ্জন জেগাত গৈ নদীৰ কাষত অমাৱস্যা ৰাতি মহিলাসকলেহে কৰে পূজাটো বৰুণ দেৱতাক আৰু বৰুণ দেৱতাক পূজা কৰে মেইন প্ৰতীকটো হৈছে হুদু চৰাইটো মেইন প্ৰতীক সেই হুদু চৰাইৰ প্ৰতীকটোৰ কাৰণে পূজাটোৰ নাম হৈছে হুদুম পূজা আৰু এই পূজাত অকল মহিলাখিনিয়ে নৃত্য কৰে
গান বিলাক অশ্লীল ভাষা গান গতিকে আমি সেইটো মঞ্চত নোৱাৰি আমি মঞ্চত যিটো কৰিব পৰা যায় সেইখিনি কৰি আছোঁ গতিকে যেতিয়ালৈকে বৰুণ দেৱতাক পূজা কৰা সন্তুষ্ট হ'ব সেই যেতিয়া পানী দিব তেতিয়া আমি খেতি কৰিব আৰু কুচা ঘৰত আমি ঘৰত কাপোৰ বান্ধি যেতিয়া নাচিম বান্ধি চুলিখিনি এৰি দিম চুলিখিনি এৰিব লাগিব ন মনত ৰাখিব হুদুম নাচ কেতিয়াবা নাচিলে চুলিখিনি বান্ধিব নালাগে এৰি দিব আৰু কুচাত নাচিলে চুলিখিনি বান্ধিব মোৰ গামোচাখন বান্ধিব কপৰ বান্ধিব সেইটো কথা আজি ড্ৰেছ আমাৰ সাজপাৰটো হ'ল পাতানি পিন্ধিব লাগিব অলংকাৰটো হ'ল ডিঙিত থাকিব চন্দ্ৰহাৰ বা সূৰ্যহাৰ বা চিকিহাৰ এইবিলাক কথা লিখি ল'ব ন আৰু হাতত পিন্ধি আমাৰতো গামখাৰু নহয় মুঠা খাৰু বুলি কয় মুঠি খাৰু বা মুঠা খাৰু হাতত পিন্ধে ইয়াত পিন্ধিলে বাজু পিন্ধে কঁকালত পিন্ধিব কঁকালটো হ'ল কঁকাল মানে আমাৰ কোমল ৰাজনীতি ভাষা কঁকালটো মানে কোমল বুলি কয় যিটো ইয়াতে পিন্ধিব এইটো কোমল বান বা কোমল দিশা ইয়াতে প্ৰত্যেকটা গানৰ শব্দৰ লগত অলংকাৰ কথাখিনি জড়িত হৈ থাকে তোৰ কোমৰে বিছা দেখিয়া ৰে তেতিয়াহে দেখাব লাগিব তোৰ কোমৰে বিছা দে সেইকাৰণে অলপমান লাগিব আৰু ভৰিত পিন্ধিব অসমীয়াত ক'ব পাক আৰু আমাৰ ৰাজপুচী ভাষাত ক'ব ঠেং আৰু ঠেং মাত আমাৰ ভৰি কয় আমাৰ ভাষাত ঠেং বুলি কয় ঠেং হাত কমৰ এইখন যে পিন্ধিব পাতালি তাৰ লগত এখন গামোচা আমাৰ গামোচা নহয় গামোচা বুলি কয় ডাইৰেক্ট গামোচা আৰু আওচা বা গামোচা আৰু পিন্ধা হ'ল ল'ৰাখিনি যিখিনি পিন্ধে বগা গামোচা ধুতি নিচিনা পাই থাকে সেইটো আংচা বুলি কয় আংচা গামোচা আওচা এইবিলাক জানিব লাগিব বস্তু আৰু কাণত যিটো পিন্ধে কাণৰ ফুলটো আমাৰ ভাষাত মাতৃ বুলি কয় এতিয়া নকয় আগতো কৈছিল আপুনি কাণ বুলিয়ে কৈছিল কিন্তু মাতৃ বুলিহে কৈছিল অৰিজিনেল নামটো যিটো লিখি কিয় কাণত পিন্ধে মানে মাতৃ আৰু তিনিডালকে বাঁহৰ কাটা বনাব খোপাত ধুব কাৰণে তিনিডালকে সেইটো হ'ল কেটলা পোহৰ কাই আমাৰ ৰাজপুত ভাষাত হ'ব চেদা বুলি কয় চেদাৰ কাটা আগৰ দিনত এতিয়া যেতিয়া ক্লিপ শ্লিপ পায় প্ৰথমতে লোকনৃত্য পৰিৱেশন কেনেকৈনো শিকাইছে তাকে দেখালোঁ এতিয়া আহিছোঁ বেলেগ এটা ৰুমত বেলেগ এয়া ঢোল বাদন কিবা কিবি বোলে শিকাইছে তাকে চাবলৈ আহিছোঁ এয়া ব'লকচোন যাওঁ বাৰু আপোনালোককো দেখাম এয়া বেটাই মই আহি আছোঁ দেই এপাক বোলো এয়া দুপৰীয়া ওলাই আহোঁ সেইবুলি চাবলৈ আহিলোঁ এইখন আৰু নিতাইপুখুৰী হেমচন্দ্ৰ ডেকাচাৰ্য মহাবিদ্যালয় ইয়াতে পঢ়িছিলোঁ বাৰু দেখাম ভিডিঅ'টো আগত সম্পূৰ্ণ এইফালে এই ৰুমটো শিকাই আছে ইয়াত ঢোল কেনেকৈ বজাই ইয়াত শিকাই আছে এইবিলাক ল'ৰাবিলাক বহি আছে তাতে এতিয়া অন্য এটা ৰুমলৈ আহিলোঁ ইয়াৰ অন্য এটা ৰুমত শিকাই আছে ইয়াৰ এইফালে শিকাই আছে ইয়াত দেখিছে হাতত ধৰি শিকাইছে আৰু আছে ল'ৰা এইফালে বহি শিকিব এতিয়া ইয়াৰ এজনে
শিকিবলৈ আহিলা ঢোল কালিৰ পৰা শিকিছানে পাৰিছা নাই পাৰিছা এতিয়া বজালা নাই না বজোৱা নাই না বজোৱা বজাবাহে এইফালে এইকেইজনে শিকাবৰ কাৰণে আহিছে বতৰ ডাৱৰীয়া যে গোটেই বোকা হৈ আছে আৰু এইফালেও শিকাইছে কিবা বোলে যাওঁচোন বাৰু এই ৰুমতে এইফালে কি শিকাইছে তাতো দেখাম আপোনালোকক বোকা বতৰ ডাৱৰীয়া যিহেতু বোকা হৈ গৈছে গতিকে এইফালে বজাই শিকাই আছে এয়া বাঁহী কেনেদৰে বজায় এয়া শিকাইছে মই ক'ত কি বজাইছে বাৰু আপোনালোকক সকলোবিলাক দেখাই এতিয়া এয়া কলেজখন বাৰু ভিতৰৰ এয়া প্ৰথম পৰা একেবাৰে শেষলৈকে দেখাওঁচোন ক'ত কি আছে কি নাই আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো এতিয়া প্ৰথম মই ৰাইট ছাইডৰ পৰাই দেখাইছোঁ আৰু কলেজখনত সোমোৱা এইফালে দেখিছে ফুলৰ টাব শাৰীকৈ থৈছে কি সুন্দৰ লাগিছে দেখিবৰ কাৰণে আমি পঢ়ি থাকোঁতে আচলতে কলেজখন ইমান ধুনীয়া নাছিল মানে আজিকালি বহুত ধুনীয়া হৈ গ'ল এইটো হৈছে এক্সামিনেশ্যন চেল এইফালে এইটো হৈছে ভাইচ প্ৰিন্সিপালৰ ৰুম এতিয়া নাই বাৰু আজি মানে কি গৰম বন্ধ যায় যিহেতু গতিকে অহা নাই আজি আৰু এইফালে এইটো জিম হয় দেখিছে মই বাহিৰৰ পৰাই দেখাই দিছোঁ আৰু ভিতৰখন বন্ধ যিহেতু সেই গতিকে বাহিৰৰ পৰাই দেখাইছোঁ খিৰিকীৰ ফালৰ পৰাই
এয়া এইটো এইটো হৈছে দুমহলীয়া বিল্ডিং। এইটো হৈছে নিউ ক্লাছৰুম হয়। এইটো নতুনকৈ বনাইছে মানে আৰু ক্লাছৰুম। এইফালে আছে এইটো দেখিছে ন, এইটো ৰংঘৰ। ইয়াৰ ৰংঘৰ এইটো মুকলি মঞ্চ বনাই থৈছে। আৰু এইফালে হৈছে ছাত্ৰী জিৰণি কোঠা। এয়া ৰুম নং 114। আৰু এডোখৰ মুকলি হৈ আছে আৰু পাছফালে ইয়াৰ অকণমান সিফালে আৰু আছে এইবিলাক টয়লেট আছে। এইবিলাক হৈছে টয়লেট। এইবিলাক নতুনকৈ বনাইছে এতিয়া ব্লকৰ আণ্ডাৰত দিছে। ইয়াত খাটটা লৈ লওঁ। আপুনি কি শিকাবলৈ আহিছে? হা ডক্টৰা ক'ৰ পৰা আহিছে? ধুবুৰী ডিষ্ট্ৰিক্ট বিলিচিপাৰা। ধুবুৰী ডিষ্ট্ৰিক্ট ঘৰ হয় বিলিচিপাৰা। বিলিচিপাৰা। ইয়ালৈ কেই তাৰিখে আহিলে? ট্ৰেইন দি আহিছোঁ। কেই তাৰিখে আহিলে? 6 তাৰিখে আহিছোঁ। 6 তাৰিখে আহিলে। 7 দিন আছিলোঁ তিনিচুকীয়া। ডিব্ৰুগড় 7 দিন। কালি কেনেকুৱা লাগিছে এইবিলাক কৰ্মশালা কৰি? ভাল লাগিছে। আপুনি ইয়াত জড়িত হোৱা কিমান বছৰ হ'ল? এইবিলাক বহুত বছৰ হ'ল আমাৰ ইয়াত জড়িত হোৱা। এতিয়া আপোনাৰ নামটো? আইনাল হক। আইনাল হক। তাৰপৰা ইয়াৰ পৰা ক'ত যাব? ইয়াৰ পৰা আমি যাম গোলাঘাটৰ সেইফালে কিবা গোলাঘাট বোকাঘাট যাব। এইটো কি বুলি ক'লে আপুনি? লতৰা। ইয়াৰ লতৰা শিকাবলৈ আহিছে দাদাজনে। ভাল লাগিল লগ পাই। মোৰ চেনেলত আছে, চাব দেই। আয়ুষ গগৈ নামটো। ভাইটিসকলকো তুলি দিছোঁ। তোমালোকৰ ঘৰ? মোৰ ঘৰ ধেমেচি। শিকিবলৈ আহিছা লতৰা? কেনেকুৱা পাইছা কালিৰ পৰা? হয়, ধুনীয়া শিকাইছে। কালিৰ পৰা আজিলৈকে বহুতখিনি শিকাবলৈ চেষ্টা কৰিছে। আমি যিমানখিনি পৰা শিকিবলৈ চেষ্টা কৰিছোঁ আৰু আগবাঢ়ি যাওঁ। শিকা, আমি আশীৰ্বাদ কৰিলোঁ আৰু দেই ভাল ধৰণে। ইয়াৰফালে বিল্ডিংটো এয়া বাৰাণ্ডাই অলপ মানে আৰু দেখাই দিছোঁ বাৰাণ্ডাখনো। একেবাৰে প্ৰথমৰ পৰা আৰু শেষলৈকে দেখাই দিছোঁ বাৰাণ্ডাখন। এয়া হৈছে হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়। এয়া হৈছে মুকলি মঞ্চ। এয়া এইফালে দেখিছে ৰংঘৰৰ ছবি এটা ইয়াতে আৰ্ট কৰি থৈছে। এয়া দেখিবলৈ সুন্দৰ লাগিছে। আৰু একেবাৰে শেষত দেখাইছোঁ এইফালে যিজনে মানে আৰু কলেজখন প্ৰতিষ্ঠা কৰিছিল। এয়া হেমচন্দ্ৰ দেৱগোস্বামী। এয়া তেখেতৰে আৰু এয়া হৈছে মূৰ্তি। ইয়াৰ লগে লগে আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে কিবা এটা ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা। আজিলৈ বাই বাই। আকৌ লগ পাম নেক্সট ডে নেক্সট ব্লগত হা।